গাঁওবোৰত না বেছি মানে বহুত হিংসাকুৰীয়া মানুহ থাকে। আমাৰ গাঁৱতো আৰু বেছিকৈ হিংসাকুৰীয়া মানুহ থাকে। আমাৰ ছাগলীটোচোন আজি ৰাতিপুৱা কোনোবা কুকুৰনীয়ে এনেকৈ মাৰি দিছে, গোটেই তেজ ওলাইছে, নাকৰলৈকে মুখৰলৈকে বৈ গৈছে। ইমান বদমাছ ইমান মানুহ। মোৰ সৰুৰ পৰা গুৱাহাটী ডাঙৰ হ'লে ইমান বছৰ থাকিলোঁ তাতে, কিন্তু কোনোদিনো মানে এই আমাৰ মই এতিয়া যে আছোঁ গাঁও, ইয়াৰে মানুহ নিচিনা মই তাৰে মানুহ পোৱা নাই। ইমান বদমাছ ইয়াৰে মানুহ। আজিতো মই পুৰা বেয়াকৈ কমেই, কাৰণ এইটো আমাৰ লগত দিছে, মোৰ লগত দিছে, সেইকাৰণে মই কমেই। বেলেগে যি কয় কওক। আগতেও আমাৰ বহুত অনিষ্ট কৰিছে ইয়াৰে মানুহকেইটাই, ওচৰৰ মানুহ। আমাৰ 4টা গাহৰি আছিল। আমি থাকোঁ ঘৰফালে, গাহৰিকেইটা থাকে। গাহৰি গঁৰালটো একদম আমাৰ বাৰীৰ পিছফালে থাকে। ৰাতি খোৱা বস্তুৰ লগত মিলাই ৰাতিপুৱা যে দেখোঁ গোটেই গাহৰিকেইটা মৰি আছে, মুখৰ ফেন তেজ ওলাই। আৰু 3 দিনমান হ'ল আমাৰ মুৰ্গীটোৰ ঠেংটো ভাঙি থৈ দিছে। আৰু আমাৰ বহুতকেইটা ডেকাৰ মুৰ্গী এনেকৈ মৰি